বৰ্তমান সময়ত দেখিছে আপোনালোকে যে ৰিহেব চেণ্টাৰৰ সংখ্যা বাঢ়ি গৈছে আৰু দেখিবলৈ পাইছে যে আমাৰ ল'ৰা ছোৱালীসমূহে যি আচলতে আমাৰ যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্মই যোৱা ড্ৰাগছত আচলতে বিশেষভাৱে তেওঁলোকে আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ কি আচলতে যুৱ কংগ্ৰেছে আজি আমি প্ৰতিবাদী সমদল উলিয়াইছোঁ। আজি আমি প্ৰতিবাদী সমদল আমি আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈকে আমি প্ৰতিবাদী সমদল যাব। আমি চক্ৰ বিষয়াৰ হাতত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম যে মূলতে যি ৰঙিয়াত দেখিবলৈ পোৱা গৈছে ড্ৰাগছ তথা তীৰৰ মুকলিমূৰীয়াকৈ ৰমৰমীয়া বেহা কৰা পৰিলক্ষিত হৈছে। কাৰ আশীৰ্বাদত আচলতে এনেধৰণৰ তেওঁলোকে সাহস পাইছে তেওঁলোকে এনেধৰণৰ আচলতে ব্যৱসায় কৰাৰ বাবে। এই যি সমাজৰ দুষ্চক্ৰৰ লগত আচলতে কোন জড়িত হৈ আছে ইয়াৰ আগতে আমি যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমি নামো উল্লেখ কৰিছিলোঁ, নিউজত নামো সম্প্ৰচাৰ হৈছিল আৰু নিউজ সম্প্ৰচাৰো হৈছিল এই ক্ষেত্ৰত। কিন্তু আমি জানিবলৈ পাইছিলোঁ অৱশেষত যে তেওঁ বিজেপিৰ ঘনিষ্ঠ, তাৰ বাবে তেওঁক কোনো ধৰণৰ সোধপোছ কৰা নহ'ল, থানালৈ তেওঁক মাতা নহ'ল। ইয়াৰ মূল কাৰণ কি আচলতে যুৱ প্ৰজন্মৰ লগত যদি এনেধৰণৰ হেতালি খেলি থকা হয় তেতিয়াহ'লে যুৱ কংগ্ৰেছে কোনো ধৰণৰ সহ্য কৰা নহ'ব। ইয়াৰ মূলতে কাৰণটো হৈছে যে আচলতে তেওঁলোকৰ লগত বৰঘৰীয়া বৰমূৰীয়াসকলৰ আশীৰ্বাদ আছে নেকি, যাৰ বাবে আচলতে এনেধৰণৰ বেহা আচলতে আমাৰ চলি থকা পৰিলক্ষিত হৈছে। যি যুৱ প্ৰজন্ম আচলতে তেওঁলোকক যি ভৱিষ্যতে অন্ধকাৰ দিশত আচলতে ধাৱাব নোৱাৰা আমাৰ পৰিলক্ষিত হৈছে। তাৰ বাবে আমি যুৱ কংগ্ৰেছে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এই প্ৰতিবাদ স্থবিৰ নহয়, এই প্ৰতিবাদ আজিৰ পৰা আৰম্ভ হৈছে। অনাগত দিনত যেতিয়ালৈকে ড্ৰাগছ তথা তীৰ যোৱা আচলতে বন্ধ নহয় তেতিয়ালৈকে আমি স্তব্ধ নহওঁ। আমি এই প্ৰতিবাদ আমি আগুৱালৈ লৈ যাম আৰু যেতিয়ালৈকে বন্ধ নহয় আমি চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এই বিষয়ে দৃষ্টান্তমূলক ব্যৱস্থা কৰক, আইনৰ আওতালৈ তেওঁলোকক দোষীসকলক আনি কেনে তেওঁলোকক আইনৰ জৰিয়তে তেওঁলোকক আচলতে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, এই আমাৰ অনুৰোধ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।